ময়ো যেতিয়াৰ পৰা লগ পাইছোঁ মা বুলি সম্বোধন কৰি আহিছিলোঁ আৰু মাজে মাজে মাক চাবলৈ আহিছিলোঁ এই গৃহতে। এবাৰ দুবাৰ চিকিৎসাৰ কাৰণে যিখিনি কৰিব লাগে ন্যূনতম পুত্ৰ বুলি অনুভৱ কৰি কৰাৰ প্ৰয়াস কৰিছিলোঁ। আৰু পিছলৈ গৈ অখিল গগৈ ডাঙৰীয়াই মাতৃগৰাকীক উচ্চ চিকিৎসাৰ বাবে ইয়াৰ পৰা লৈ গৈছিল আৰু বহুত দিন চিকিৎসাধীন হৈ আছিল আৰু আজি আমাক পৰা বিদায় লৈছে। এই বিদায়খনত তেখেতৰ আত্মা সদগতিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অখিল গগৈ ডাঙৰীয়া আৰু পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰকৃততে অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ মাতৃৰ লগত এটা বহুত পুৰণা এটা সম্পৰ্ক আছে। আজি পুনৰবাৰ মাৰ আত্মা সদগতিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতলৈ গভীৰ মোৰ তৰফৰ পৰা মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি সকলো খুব শোকস্তব্ধ আৰু মোৰ লগত খুব এটা ব্যক্তিগত ঘৰুৱা সম্পৰ্ক। মই একেবাৰে শেষত এদিন গুৱাহাটী মেডিকেলত লগ কৰিব গৈছিলোঁ। যাওঁতেও তেতিয়া কৈছে, তহঁতি দুটাই কি কাজিয়া লাগি থাক, কাজিয়াবোৰ কমা, তয়ো কম নহয় আমাৰটোও কম নহয়, সেইবুলি কৈছিলে। আৰু মাৰ লগত এটা মোৰ বেলেগ ধৰণৰ সম্পৰ্ক, আমাৰ ঘৰখনৰ এটা বেলেগ সম্পৰ্ক। আমাৰ ঘৰত কেইবাবাৰো মায়ে ভাত খাইছে আৰু মাছৰ টেঙা খাই খুব ভাল পাইছিলে। আমাৰ মায়ে বনোৱা মাছৰ আঞ্জাখন খাই খুব ভাল পাইছিলে। আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে এইটো এটা ডাঙৰ ক্ষতি আৰু এগৰাকী মাতৃৰ বিয়োগত বীৰ লাচিত সেনাৰ পৰিয়াল শোকস্তব্ধ আৰু বীৰ লাচিত সেনাৰ হৈ মই আজি ইয়াত উপস্থিত হৈছোঁ। আৰু মোৰ ব্যক্তিগতভাৱেও আয়ে মোক নিজৰ পুত্ৰ সম জ্ঞান কৰিছিলে আৰু আইৰ আত্মাই সদগতি পাওক তাৰে কামনা কৰিছোঁ। 94 বছৰ বয়সত শিৱসাগৰ সাংবাদিক সন্থাৰ হৈ মা শ্ৰদ্ধাঞ্জলি জনাব। আজি পুৱা 6:20 এই পৃথিৱীৰ পৰা বিদায় মাগিলে। চব হ'ব ইয়াতে। মাৰ ঘৰ এখন, আমাৰ ঘৰ এখন, গতিকে লুখুৰাখন, চেলেংহাটৰ লুখুৰাখন গাঁৱত সকলো কাম হ'ব। মই যিমান দিনলৈকে কাম কাজ নহয় সিমান দিন এতিয়া ঘৰতে থাকিম আৰু ঘৰতে থাকি মাৰ সকলো যিমানবিলাক কৰিবলগীয়া কাম কাজ আছে সকলোবিলাক